বৰ্তমান সময়ত সকলো ব্যস্ত হৈ পৰিছে আভা কাৰ্ড বনোৱাত। আচলতে আভা কাৰ্ডখননো কি বা আভা কাৰ্ডখন কেনেকৈ বনায় বা আভা কাৰ্ডখন থাকিলে কি কি লাভ হয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ গম পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আমি জানি লওঁ আহক আভা কাৰ্ডখন আচলতে কি। বহুতে ভাবি লৈছে যে আভা কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড একেই, কিন্তু তেনেকুৱা একো কথা নহয়। আভা কাৰ্ড বা আয়ুষ্মান কাৰ্ড একেই নহয় প্ৰথম কথা। আৰু এতিয়া আভা কাৰ্ড মানে হৈছে কি? আভাৰ ফুল ফৰ্মটো কি? আভাৰ ফুল ফৰ্মটো হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। আৰু এইটো মানে বনাই আছে বৰ্তমান সময়ত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ জৰিয়তে আভা কাৰ্ডসমূহ বনাই থকা হৈছে। গতিকে আয়ুষ্মান ভাৰতে বনাই থকাৰ বাবে বহুতে আভাকে আয়ুষ্মান কাৰ্ড বুলি ভাবি লৈছে, কিন্তু আভা কাৰ্ড মানে আয়ুষ্মান কাৰ্ড নহয়। গতিকে আভা কাৰ্ড মানে হৈছে কি? আভা কাৰ্ড মানে হৈছে, ধৰি লওক আজি আপোনালোকে প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল এখনলৈ গ'লে আমি ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগে আৰু আমাক এখন কাৰ্ড দিয়ে। আৰু সেই কাৰ্ডখন থাকিলে আমি পৰৱৰ্তী সময়ত যদি যাওঁ সেই কাৰ্ড নম্বৰটো কৈ দিলে আমাৰ গোটেই ৰেকৰ্ডখিনি তেখেতসকলৰ কম্পিউটাৰত পোৱা যায়। ঠিক তেনেকৈ এই আভা কাৰ্ডসমূহ বনাই দিলে মানে এই আভা কাৰ্ডসমূহ বনাই দিয়াৰ লগে লগে আপুনি এটা নাম্বাৰ পাব, আৰু সেই নাম্বাৰটোৰ এগেইনষ্টত আপুনি কেতিয়াবা যদি হস্পিটেল বা চিভিলত যায় তেতিয়া সেই ডিজিটেল পদ্ধতিৰে সেইসমূহ কম্পিউটাৰত সুৰক্ষিত থাকিব। যেনেকৈ এতিয়া আমি হস্পিটেললৈ গ'লে বেমাৰ দেখুৱাওঁতে আমি এখন প্ৰেছক্ৰিপশ্যন কৰাৰ দৰকাৰ হয়। এই আভা কাৰ্ডখন হৈ যোৱাৰ ফলত মানে আভা নাম্বাৰটো হৈ যোৱাৰ ফলত আমাক প্ৰেছক্ৰিপশ্যন নালাগিব। এতিয়া আমি হয়তো আজি হস্পিটেললৈ গৈছোঁ, আমাৰ কি বেমাৰ হৈছে, আভা নম্বৰটো দিয়াৰ লগে লগে আমাৰ গোটেই বেমাৰৰ ডিটেইলছটো মানে বেমাৰৰ হিষ্ট্ৰীখিনি কম্পিউটাৰত সোমাই থাকিব। গতিকে আজিৰ পৰা যদি 2 বছৰৰ পিছতো আমি যাওঁ যে আমাৰ আগতে কিমান দিনৰ আগতে বেমাৰ হৈছিলে, কি বেমাৰ হৈছিলে, কি মেডিচিন খাইছিলোঁ, সেই সকলো ডিটেইলছ মানে সেই কম্পিউটাৰসমূহত সোমাই থাকিব। গতিকে মানে ডিজিটেল হৈ যাব। যিখন আমাৰ প্ৰেছক্ৰিপশ্যনখন এই প্ৰেছক্ৰিপশ্যনখন ডিজিটেল হৈ যাব। গতিকে আভা কাৰ্ডৰ মানে আভা নম্বৰটো মূল প্ৰয়োজনটো হৈছে সেইটোৱে। গতিকে বহুতে ভুল বুজি আছে যে আভা নাম্বাৰটোৱে হৈছে আয়ুষ্মান কাৰ্ড। গতিকে তেনেকুৱা একো কথা নহয়, কাৰণ আয়ুষ্মান কাৰ্ড থাকিলে আপোনাৰ যদি কোনো বেমাৰ হয় আপুনি 5 লাখ টকালৈকে চিকিৎসা বিনামূলীয়া পাব। কিন্তু আভা কাৰ্ডৰ জৰিয়তে তেনেকুৱা চিকিৎসা বিনামূলীয়া নাপায়, কাৰণ আপোনাৰ আভা মানেই হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। গতিকে আপোনাৰ সেইটোৱে কথা, আপুনি বাৰে বাৰে প্ৰেছক্ৰিপশ্যন কৰি থাকিব নালাগে, আপোনাৰ নামত এটা হেল্থ একাউণ্ট হৈ যাব। গতিকে আপোনাৰ বেমাৰ হ'লে বা বেমাৰৰ ক'ৰবাত এতিয়া আজি আপুনি ক'ৰবাত টেষ্ট কৰিছে, টেষ্টৰ ৰিপৰ্ট আপুনি লগত লৈ ফুৰিব নালাগে, কাৰণ সেইটো ডাইৰেক্ট আপোনাৰ আয়ুষ্মান যেতিয়া আপুনি হয়তো আজিৰ পৰা 2 বছৰৰ পিছত যেতিয়া আভা নাম্বাৰটো সকলোকে হৈ যাব তেতিয়া আৰু আপোনালোকে মানে যেতিয়া ক'ৰবাত টেষ্ট কৰিবলৈ যাব, টেষ্ট কৰোঁতে সেই আপোনাক আভা নাম্বাৰটো বিচাৰিব, আৰু আভা নাম্বাৰটো বিচৰাৰ লগে লগে আপোনাৰ টেষ্টৰ ৰিপৰ্টখিনি সেই আভা নম্বৰৰ এগেইনষ্টতে তাতে উপলব্ধ হৈ যাব। গতিকে আপোনাৰ বহুত সুবিধা হ'ব। আৰু ধৰক তেতিয়া কিছুমানৰ বেমাৰ হৈ থাকে, কিছুমান ৰিপৰ্ট হেৰাই যায়, কিন্তু এতিয়া ধৰক আভাখন হোৱাৰ লগে লগে যেতিয়া ডিজিটেলাইজ হৈ যাব, সেই ডিজিটেলাইজ হৈ যোৱাৰ লগে লগে সকলোখিনি ৰেকৰ্ড কম্পিউটাৰত উপলব্ধ থাকিব। গতিকে এতিয়া চাওঁ আহক মোবাইলতে অতি সহজতে আভা কাৰ্ডখন কেনেকৈ বনাব পাৰি। মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ আভা বুলি চাৰ্চ কৰিব। প্ৰথমতে ABHA আভা বুলি চাৰ্চ কৰিব। আভা বুলি চাৰ্চ কৰাৰ লগে লগে এইটো ক্ৰিয়েট আভা নাম্বাৰ বুলি আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতেই তললৈ আহিব। তললৈ আহোঁতে আপোনাৰ আধাৰ ইউজিং ড্ৰাইভিং লাইচেঞ্চ, গতিকে আমি আধাৰ দিয়ে কৰিছোঁ। আধাৰ দি কৰাৰ পিছত নেক্সট মাৰিলোঁ। নেক্সট মৰাৰ পিছত আপোনাৰ আধাৰৰ নম্বৰটো আমি ইয়াত বহুৱাই দিব লাগিব। আৰু এটা কথা মনত ৰাখিব, আধাৰ বনাওঁতে যিটো ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰটো থাকিব লাগিব, কাৰণ তালৈ এটা OTP যাব। সেই OTPটো দিলেহে আমি এই আভা কাৰ্ডখন বনাব পাৰিম। তাৰপিছত আমি ক্লিক কৰিম আই এগ্ৰী, তাৰপিছত আই এম নট ৰবটত ক্লিক কৰি আমি নেক্সট কৰি দিম। তাৰপিছত নেক্সট কৰাৰ পিছত আমালৈ OTP যাব। OTPটো আমি ইয়াত বহুৱাই দিম। OTPটো বহুৱাই দিয়াৰ পিছত আমাৰ আধাৰত থকা সকলোখিনি ডিটেইলছ আমি ইয়াত দেখিবলৈ পাম। ইয়াত দেখিবলৈ পাইছোঁ আমাৰ সকলোখিনি ডিটেইলছ। তাৰপিছত আমি নেক্সট কৰিলোঁ। তাৰপিছত আমি ইয়াত
এটা মোবাইল নম্বৰ দিব লাগে এই মোবাইল নম্বৰটো আপুনি আধাৰ লগত লিংক থকা মোবাইল নম্বৰ দিলেও কথা নাই আৰু লিংক নথকা নম্বৰ দিলেও কথা নাই কাৰণ এই নাম্বাৰটো মাত্ৰ আভা কাৰ্ডখনৰ লগতহে লিংক হ'ব তাৰপিছত আমি নেক্সট মাৰিলোঁ নেক্সট মৰাৰ পিছত আমি ইমেইলত একো কৰা নাই স্কিপ কৰি দিছোঁ এতিয়া আমি এই আভা নাম্বাৰটো পাই গ'লোঁ এইটো লিখি থৈ দিছোঁ বেলেগে এতিয়া আমি পৰৱৰ্তী সময়ত আভা কাৰ্ডখন ডাউনলোড কৰিম আৰু আভা কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে একেই পুনৰ আভা কাৰ্ড বুলি মানে health.ndsm.gov মাৰিলোঁ তাৰপিছত তাৰ তললৈ আহিলোঁ তললৈ আহোঁতে আমি দেখিছোঁ অলৰেডি হেভ আভা নাম্বাৰ আমি লগ ইন কৰিম লগ ইন কৰাৰ লগে লগে অলৰেডি আমি আভা নম্বৰটো পাইছোঁ গতিকে আমি আভা নম্বৰটো দি পেলাই লগ ইন কৰিছোঁ গতিকে এতিয়া আভা নম্বৰটো আমি বহুৱাম লগ ইন কৰাৰ পিছতে এতিয়া দেখিবলৈ পাব আপোনালোকে অপশ্যনত আহিবই আভা নম্বৰটো বিচাৰিব এয়া লগ ইন টু ইয়ৰ আভা গতিকে আভা নম্বৰটো বিচাৰিছে গতিকে আমি আভা নম্বৰটো অলৰেডি পাইছিলোঁ গতিকে আমি ইয়াত আভা নম্বৰটো বহুৱাই দিম তাৰপিছত আমাৰ আহিব তলৰ অপশ্যনটোত আহিব বাৰ্থ অফ ইয়াৰ মানে জন্মৰ চনটো বহুৱাবলৈ আহিব আমি ইয়াত জন্মৰ চনটো বহুৱাই দিম জন্মৰ চনটো ইয়াত বহুৱাই দিম তাৰপিছত জন্মৰ চনটো বহুৱাৰ পিছতে ইয়াত আছে আই এম নট ৰবট তাত ক্লিক কৰি কণ্টিনিউ কৰিম কণ্টিনিউ কৰাৰ পিছত দুটা অপশ্যন আহিছে OTP অন মোবাইল নাম্বাৰ লিংক উইথ আধাৰ আৰু OTP অন মোবাইল নাম্বাৰ লিংক উইথ আভা নম্বৰ গতিকে মই আধাৰ লিংক থকা মোবাইল নম্বৰতে OTPটো পঠিয়াইছোঁ আৰু এতিয়া আমাৰ OTPটো অহাৰ ছাবমিট কৰাৰ লগে লগে আমাৰ আভা কাৰ্ডখন ডাউনলোড হৈ যাব গতিকে এতিয়া এই OTPটো আমি ছাবমিট কৰিলোঁ ছাবমিট কৰাৰ লগে লগে আমাৰ আধাৰ কাৰ্ডখন জেনেৰেট হৈ গ'ল জেনেৰেট হোৱাৰ পিছত আমি ডাউনলোড আভা নাম্বাৰ কাৰ্ড গতিকে আমি ডাউনলোড আভা নাম্বাৰ কাৰ্ডখনত ডাউনলোড কৰি দিয়াৰ লগে ক্লিক কৰাৰ লগে লগে আমাৰ আভা কাৰ্ডখন ডাউনলোড হৈ যাব আৰু আমি ভৱিষ্যতৰ বাবে এই কাৰ্ডখন প্ৰিণ্ট কৰি ৰাখি দিলে আমাৰ সুবিধা হ'ব